সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ আহাৰ মাহৰ 5 তাৰিখ বৃহস্পতিবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ জুন মাহৰ 20 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ ত্ৰয়োদশী তিথি। ৰাতিপুৱা 6:24 চলি থাকিব। তাৰপাছত চতুৰ্দশী তিথি আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে অনুৰাধা নক্ষত্ৰ। সন্ধিয়া 5:28 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 4:34:30 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 6:13:43। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব বৃশ্চিক ৰাশি, বিপ্ৰবৰ্ণ, দেৱগণ হ'ব, হৰিণৰ অস্থি, বৰুণ যোগ হ'ব। অষ্টোত্তৰী মতে শনিৰ দশা আৰু বিংশোত্তৰী মতে শনিৰ দশাকে লাভ কৰিব। কিন্তু সন্ধিয়া 5:28 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে ৰাক্ষস কণ আৰু বিংশোত্তৰী মতে বুধৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 3 মহীয়া পতেহীনা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 1:06 পৰা 2:50। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে দিনৰ 3:34 পৰা 5:29। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভপ্ৰদায়ক হৈ পৰিব। আজি দেশ হ'ল থাকিব দক্ষিণ দিশত, গতিকে পৰালৈ দক্ষিণ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকৰ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটোত হাঁহি ধেমালি আৰু ফূৰ্তিৰ মাজেৰে দিনটো অতিবাহিত হ'ব। লগতে আজি দাম্পত্য ক্ষেত্ৰৰ ফালৰ পৰাও সুখ সমৃদ্ধি, আপোনাৰ ঘৰুৱা বিশেষকৈ ঘৰুৱা সুখ আজি বৃদ্ধি পাব। ধন কিন্তু আপুনি ক'ৰবাত নহয় ক'ৰবাত খৰচ আজি কৰিব লাগিব। আজি বিগত দিনৰ পৰা স্বাস্থ্যৰ যদি দুৰ্বল চলি আছিল আজি স্বাস্থ্যত কিছু সবলতা আহিব। স্বাস্থ্যৰ উন্নতিৰ প্ৰবল যোগ দেখা গৈছে। আজি জ্ঞান অৰ্জনৰ যোগ দেখা গৈছে। নতুন নতুন কথা জনাৰ আৰু শিকাৰ এওঁলোকৰ ইচ্ছা বাঢ়িব। আপুনি কোৱা কথাবোৰ সকলোৱে আজি মানিও চলিব। গতিকে সমাজত আপোনাৰ লোকপ্ৰিয়তা আজি বৃদ্ধি পাব। আপুনি যি ক'ব সেই কথাবোৰ সকলোৱে গুৰুত্ব দি শুনাও দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলৰ আজি উপহাৰ প্ৰাপ্তিৰ যোগ দেখা গৈছে। কোনোবাই হয়তো সৰু সুৰাভাৱে হ'লেও কিবা উপহাৰ আপোনাক আজি দিব পাৰে। আজি দিনটোত ঘূৰা ফুৰাৰ প্ৰতিও আপোনাৰ গুৰুত্ব বাঢ়িব। হয়তো ক'ৰবাত কিবা কাৰণবশতঃ আপুনি ফুৰিব যাবলগীয়াও হ'ব পাৰে। জীৱনসংগীয়ে আজি আপোনাৰ সৈতে সময় পাৰ কৰিব হয়তো বিচাৰিব পাৰে। লগতে আজি দিনটোত এই ৰাশিৰ ব্যক্তিসকলৰ আচাৰ ব্যৱহাৰসমূহ খুব নম্ৰ হৈ পৰিব। গতিকে সকলোৰে সৈতে এওঁলোকে নম্ৰ আৰু শ্ৰদ্ধাৰে কথা কোৱা সকলোকে দেখা যাব। আজি বিদ্যাৰ্থীসকলৰ বাবেও শিক্ষা ক্ষেত্ৰত সুনাম অৰ্জনৰ যোগ দেখা গৈছে। পঢ়া শুনা তেওঁলোকে আজি ভাল সুনাম অৰ্জন কৰিব পাৰিব। নিজৰ গোপনীয় প্ৰতিভাবোৰ আজি বৃদ্ধি কৰিব পাৰিব। গতিকে যদি কিবা গোপনীয় প্ৰতিভা আছে সেই প্ৰতিভাবোৰ আজি আনক দেখুওৱাৰ চেষ্টা কৰক। নিশ্চয় দিনটো সকলো দিশত সুন্দৰভাৱে পাৰ হ'ব। আজিৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব হালধীয়া। বৃষ ৰাশিৰ ব্যক্তিসকলৰ মনত আজি নতুন আশাৰ উদয় হ'ব। গতিকে মনত আজি নতুন নতুন আশা আজি সৃষ্টি হোৱা দেখা যাব। লগতে এই ৰাশিৰ ব্যক্তিসকলে যদি পূৰ্বতে ক'ৰবাত ধন সঞ্চয় নতুবা ইনভেষ্ট কৰি থৈ দিছিল তেনে সঞ্চয় নতুবা ইনভেষ্ট কৰা ধন আপোনাৰ আজি
সৎ কামত আহিব। আজি দিনটোত ক'ৰবাৰ পৰা চিঠি পত্ৰ ইমেইল নতুবা কিবা খা খবৰো হয়তো ক'ৰবাৰ পৰা লাভ কৰিব পাৰে। হয়তো পৰিয়ালত কিবা খবৰ অহাৰ সম্ভাৱনা আহি পৰিব। আজি প্ৰেমত কিছু হয়তো প্ৰিয়জনে গুৰুত্ব নিদিব পাৰে। প্ৰেমত কিছু প্ৰিয়জনৰ পৰা দূৰত্ব বাঢ়িব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আজি প্ৰয়োজনতকৈ বেছি চিন্তা কৰাও দেখা যাব এই বৃষ ৰাশিৰ ব্যক্তিসকলক। কিন্তু আজি এওঁলোকে পঢ়া শুনাটো গুৰুত্ব দিব, বিশেষকৈ উপন্যাস গ্ৰন্থ এনেধৰণৰ বাহিৰা কিতাপ পঢ়াৰ হয়তো ইচ্ছা যাব পাৰে। আজি জীৱন সংগীয়েও আপোনাৰ সৈতে কিবা কথাত হয়তো মতভেদত লিপ্ত হ'ব পাৰে, গতিকে সম্বন্ধত কিছু গুৰুত্ব ৰাখিব। এই ৰাশিৰ ব্যক্তিসকলৰ আজি সমাজ সেৱা হয়তো কৰিবলগীয়া হ'ব পাৰে। সমাজৰ কাম কাজত আপুনি অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। আজি বন্ধুৱে কোনোবা বিশেষ ব্যক্তিক হয়তো আজি চিনাকি কৰাই দিব পাৰে, গতিকে কোনোবা বিশেষ ব্যক্তিৰ সৈতে চিনাকি হোৱাৰ সম্ভাৱনা আজি প্ৰবল আছে। আজি দিনটোত নতুনকৈ হয়তো আপোনাৰ ওচৰলৈ কিবা খা খবৰ আহিব পাৰে, গতিকে নতুন খবৰ অহাৰ আজি সম্ভাৱনা দেখা গৈছে। আজি অন্য সকলো দিশত শুভ। পঢ়া শুনাৰ ক্ষেত্ৰতো এওঁলোকে আজি নতুনভাৱে কিছু পজিটিভ ইচ্ছা মনত লৈ অনা দেখা যাব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 5 আৰু শুভ ৰং হ'ব বগা। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি কিবা কথাই হয়তো মনত অকণমান ভয় ভাৱ চলাব পাৰে, গতিকে আত্মবিশ্বাস আৰু সাহস বৃদ্ধি কৰাৰ চেষ্টা কৰক। আজি দিনটো নিশ্চয় শুভভাৱে পাৰ হ'ব। আজি কিন্তু আপুনি পিতৃৰ পৰা আশীৰ্বাদ নতুবা উপদেশ লাভ কৰিব। পিতৃয়ে আপোনাক আজি ভাল উপদেশ দিয়া দেখা যাব। আজি দিনটোত এই ৰাশিৰ ব্যক্তিসকলৰ খঙৰ পৰিমাণ হয়তো হঠাৎ বাঢ়িব পাৰে, কিন্তু এওঁলোকৰ সামাজিক কাম কাজ সামাজিক কিবা ক্ষেত্ৰত অংশগ্ৰহণ কৰিবলগীয়া হোৱাও দেখা যাব। নতুন কামে আপোনাক আজি লাভান্বিত কৰি তুলিব, গতিকে যিকোনো নতুন কামত যদি অংশগ্ৰহণ কৰিব বিচাৰিছে আপোনাৰ দিনটো নিশ্চয় লাভদায়ক হৈ পৰিব। আজি দিনটোত লৰা ধপৰাৰ মাজত কাম কৰা এওঁলোকক দেখা যাব। খুব খৰতকীয়াভাৱে হয়তো আপুনি কাম বন কৰিব ইচ্ছা যাব পাৰে। নিজৰ উপলব্ধি নিজৰ অনুভৱ এওঁলোকে আনৰ সৈতে শ্বেয়াৰ কৰিব বিচৰাও দেখা যাব। প্ৰেমৰ ক্ষেত্ৰতো প্ৰিয়জনৰ সৈতে পৰ্যাপ্ত সময় আজি অতিবাহিত কৰিব পাৰিব। প্ৰেমত মধুৰতা আহিব। বৈবাহিক সম্বন্ধ আজি মধুৰ হৈ পৰাৰ সম্ভাৱনা যথেষ্ট আছে। এই ৰাশিৰ ব্যক্তিসকলৰ আজি ক'ৰবাৰ পৰা নিমন্ত্ৰণো হয়তো লাভ কৰিব পাৰে। কোনোবা ব্যক্তিয়ে আজি নিমন্ত্ৰণ আপোনাক দিব পাৰে। বাকী সকলো দিশত শুভ। আজি পঢ়া শুনাত কিন্তু দিনটোৰ মাজে সময়ে পঢ়াত মন বহিব, হয়তো মাজে সময়ে পঢ়াৰ পৰা দূৰত্ব অকণমান বাঢ়িব পাৰে, গতিকে মধ্যমভাৱে পঢ়া শুনাৰ ফালৰ পৰা দিনটো পাৰ হ'ব। বাকী সকলো দিশত শুভ। আজিৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব ৰঙা। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলক আজি কোনোবাই বিশেষ উপদেশ আৰু আশীৰ্বাদ দিয়া দেখা যাব। আজি অৱশ্যে মানসিকভাৱেও শান্তি লাভ কৰিব। মনত শান্তি আজি অনুভৱ কৰিব এই কৰ্কট ৰাশিৰ ব্যক্তিসকলে। আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো অকণমান মধ্যম, কিয়নো খৰচৰ মাত্ৰা বাঢ়িব। আপোনাৰ হাতত হয়তো য'তে ত'তে খৰচ হোৱাৰ বাবে ধন সিমান নাথাকিব পাৰে, গতিকে আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা কিছু মধ্যম দেখা গৈছে। আজি ভ্ৰমণ সফল হ'ব। ক'ৰবাত যদি যাম বুলি ভাবিও আছিল আপুনি যাব পাৰিব। ঘূৰা ফুৰাৰ ফালৰ পৰা দিনটো খুব সুন্দৰভাৱে পাৰ হ'ব। আজি দিনটো ব্যস্তপূৰ্ণভাৱেও পাৰ হ'ব। হয়তো আপুনি ক'ৰবাত নহয় ক'ৰবাত একাধিক কামত ব্যস্ত থাকিবলগীয়া হ'ব পাৰে। কিছু সময় এটা কামত, কিছু সময় অন্য কামত আপুনি ব্যস্ত থাকিব লাগিব। আজি সন্ধিয়াৰ সময়খিনিও আপোনাৰ খুব সুন্দৰ। সন্ধিয়া খুব ৰোমান্টিক ভাৱত গোটেই দিনটোৰ ভিতৰতে পাৰ হ'ব আপোনাৰ সন্ধিয়াৰ সময়খিনি। এই ৰাশিৰ ব্যক্তিসকলৰ আজি আনৰ কিবা কথাই হয়তো মনত আঘাত দিব পাৰে, গতিকে মানসিকভাৱে যিমান পাৰে আপুনি সবল থকাটো আপোনাৰ বাবে প্ৰয়োজনীয় হৈ পৰিব। আজি ধনৰ লেনদেন হ'ব পাৰে। লগতে ঘৰুৱা কামবোৰ এওঁলোকে সোনকালে কৰিব বিচৰা আজি দেখা যাব। আজি প্ৰিয় কোনো ব্যক্তিও আপোনাৰ ঘৰলৈ আহিব পাৰে, গতিকে প্ৰিয় ব্যক্তিৰ আগমনৰ সম্ভাৱনাও আছে। আজি টিভি মোবাইলত অকণমান ব্যস্ততা বাঢ়িব পাৰে। হয়তো এওঁলোকে বিশেষকৈ যুৱ প্ৰজন্মৰ ব্যক্তি আৰু সৰু ল'ৰা ছোৱালী এওঁলোকে টিভি মোবাইলত অকণমান ব্যস্ত বেছিকৈ থকা দেখা যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে আজি যদি
আনৰ কথা অকণমান ভালদৰে গুৰুত্ব দি শুনে, তেতিয়াহ'লে আপোনাৰ সকলো সমস্যা আনৰ উপদেশ নতুবা আনৰ কিছু কথা বতৰাই সেই সমস্যাবোৰ সমাধান হ'ব। গতিকে আনৰ কথা শুনাটো আপোনাৰ বাবেই লাভপ্ৰদায়ক হৈ পৰিব। আজি প্ৰিয়জন আপোনাৰ কাষতে থাকিব, প্ৰিয়জনৰ আগমনৰ সম্ভাৱনাও দেখা গৈছে। আজি সৰু সুৰা ব্যৱসায়িকসকলে ব্যৱসায়ত নতুনকৈ কিছু আগবঢ়া, নতুন চিন্তা কৰা এওঁলোকক দেখা যাব। আজি দিনটোত আৰ্থিক লাভালাভৰ পৰিমাণো বেছি দেখা গৈছে। গতিকে ধন আপোনাৰ হাতত আহি থাকিব। লগতে নতুন কথা জনাৰ আৰু শিকাৰ ইচ্ছাও এওঁলোকৰ প্ৰবল বাঢ়িব। জ্ঞান অৰ্জনৰ কিছু ক্ষমতা বৃদ্ধিৰ সম্ভাৱনা প্ৰবল আছে। প্ৰিয়জনে হয়তো এই ৰাশিৰ ব্যক্তিসকলক কিবা কথাত খৰচ কৰোৱাব পাৰে। গতিকে প্ৰিয়জনৰ বাবে খৰচ আপোনাৰ বৃদ্ধি পাব। এই ৰাশিৰ ব্যক্তিসকলৰ আজি একেটা কামত হয়তো আপুনি লাগি থাকিব নোৱাৰিব পাৰে। কিছু সময়ত এটা কাম, অন্য কিছু সময়ত আপুনি বেলেগ কামত ব্যস্ত থাকিব লাগিব। একাধিক কামত ব্যস্ততা আপোনাৰ আজি বৃদ্ধি পাব। বাকী অৱশ্যে এওঁলোকৰ পুৰণা দিনৰ চিন্তাবোৰ আজি দূৰ হ'ব। গতিকে মনত কিছু আপুনি বিগত দিনৰ চিন্তাবোৰ উলিয়াই দিব পাৰিব। গতিকে মনত কিছু নতুনত্ব আহিব। বাকী সকলো দিশত দিনটো শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। আজিৰ বাবে অৱশ্যে শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব বগা। কন্যা ৰাশি। কন্যা ৰাশি ব্যক্তিসকলৰ বাবে আজি দিনটো এক বিশেষ শুভ দিন, কিয়নো আপোনাৰ স্বাস্থ্যৰ ফালৰ পৰাও আপুনি আজি সুস্থ সবল থাকিব আৰু মানসিকভাৱেও এই ৰাশিৰ ব্যক্তিসকলৰ আজি মনত কোনো ধৰণৰ নকাৰাত্মক চিন্তা নাথাকে। গতিকে পজিটিভ হৈ থকা দেখা যাব। আজি আৰ্থিকভাৱে আপোনাৰ হাতত কম বেছি পৰিমাণে হ'লেও ধনৰ আগমন হ'ব। ঘৰুৱা কামত আপুনি হয়তো অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। ঘৰৰ কাম বন কৰিবলগীয়া হোৱা দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলে কিবা অমনোযোগেৰে যদি কাম কৰে, তেতিয়াহ'লে হয়তো আপোনাৰ কাৰোবাৰ পৰা কিবা কথা শুনিবলগীয়াও হ'ব পাৰে। গতিকে গুৰুত্ব দি কাম কৰাৰ চেষ্টা কৰিব। আজি সন্ধিয়াৰ সময়খিনি খুব ৰোমান্টিক আৰু সুন্দৰভাৱে পাৰ হ'ব। এই ৰাশিৰ ব্যক্তিসকলে আজৰি সময়ৰো সদুপয়োগ কৰা অৱশ্যে দেখা যাব। আজি পচন্দ অনুসৰিহে এওঁলোকে কাম বন কৰা দেখা যাব। যি ভাল পায় সেই কামবোৰহে কৰিব। যদি ভাল নোপোৱা কাম আনে জোৰ কৰিও কৰিব দিয়ে, তেনে কাম কৰাৰ হয়তো ইচ্ছা একেবাৰে এওঁলোকৰ নাথাকিব। আজি দিনটোত পিতৃ আৰু ভাতৃৰ কিবা শুভ খবৰ লাভ কৰিব পাৰে। গতিকে ঘৰত কিবা শুভ খবৰ অহাৰ সম্ভাৱনাও আছে। লগতে আজি কৌশল আয়ত্তৰ সম্ভাৱনা প্ৰবল আছে। নতুন নতুন কৌশল আয়ত্ত আজি কৰিব পাৰিব এই কন্যা ৰাশিৰ ব্যক্তিসকলে। যিসকল বিবাহৰ উপযুক্ত ব্যক্তি, তেওঁলোকৰ ঘৰত বিবাহৰ হয়তো আলোচনা চলিব পাৰে। আজিৰ দিনটোত আপুনি ঘৰৰ কিবা পুৰণা বয় বস্তুৰ হয়তো মেৰামতি নতুবা পুৰণা বয় বস্তুৰ কিবা কাম কৰিবলগীয়াও হ'ব পাৰে। ঘৰৰ কিবা হঠাৎ ছাৰপ্ৰাইজ প্ৰাপ্তিৰো সম্ভাৱনা দেখা গৈছে। কন্যা ৰাশিৰ ব্যক্তিসকলে আজিৰ দিনটোত হঠাৎ ছাৰপ্ৰাইজ লাভ কৰিব। আজি বিদ্যাত অকণমান কমকৈ মন বহিব। হয়তো পঢ়িব বহিলেই হয়তো অন্য কিবা মনত আজি আহি থাকিব পাৰে। গতিকে পঢ়াত কমকৈ মন বহিব। বাকী সকলো দিশত শুভ। আজিৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 3 আৰু শুভ ৰং হ'ব কমলা। তুলা ৰাশি। তুলা ৰাশি ব্যক্তিসকলৰ মনত আনন্দ আৰু উৎসাহ কিছু আজি বাঢ়িব, কিয়নো আপুনি নিজে অনুভৱ কৰিব যে অনাগত দিনত কম দিনৰ ভিতৰত আপোনাৰ জীৱনলৈ সুখ সমৃদ্ধি বৃদ্ধি পাব। গতিকে আজিৰ দিনটো তেওঁলোকৰ মনত উৎসাহ আৰু আনন্দ বৃদ্ধি পাব। এওঁলোকে কিন্তু লৰা ধপৰাৰ মাজত সিদ্ধান্ত আজি লোৱা দেখা যাব। সেই লৰা ধপৰ সিদ্ধান্তই হয়তো আৰ্থিকভাৱেও কিছু ক্ষতি কৰিব পাৰে। গতিকে লাহে ধীৰে ভাবি চিন্তি আগবঢ়াটো ভাল হ'ব। আজি মন পচন্দৰ কাম কৰা এওঁলোকক দেখা যাব। আজি মনোৰঞ্জনত খৰচ অকণমান হ'ব পাৰে। ক'ৰবাত ফুৰিব যোৱা, ক'ৰবাত চিনেমা চাব যোৱা নতুবা অন্য কোনো ক্ষেত্ৰত তেনেধৰণৰ ক্ষেত্ৰত খৰচ হ'ব পাৰে। আজি প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো কিন্তু আপোনাৰ বাবে অত্যন্ত শুভদায়ক হৈ পৰিব। আজি আনে কি কয় সেই বিষয়ে এওঁলোকে চিন্তা নকৰে, নিজৰ বিষয়ে চিন্তা কৰা এওঁলোকক দেখা যাব। আনে ভাল বুলিলেও বেয়া বুলিলেও এওঁলোকে বৰ বিশেষ আনৰ বিষয়ে চিন্তা কৰি নাথাকে। আজৰি সময় এওঁলোকে অৱশ্যে অকলে থাকিব বিচৰা দেখা যাব। বাকী পিতৃ মাতৃয়ে হয়তো আপোনাৰ পচন্দৰ কিবা সুস্বাদু ভোজন আজি ঘৰত তৈয়াৰ কৰিব পাৰে। গতিকে ঘৰত সুস্বাদু ভোজন হয়তো প্ৰস্তুত আজি হ'ব পাৰে। আজি ঘৰুৱা ক্ষেত্ৰত
খুব সকাৰাত্মক পৰিৱেশ আপোনাৰ ঘৰতো থাকিব। এই ৰাশিৰ ব্যক্তিসকলে আজি নতুন কথা জনাৰ আৰু শিকাৰ ইচ্ছা কৰাও দেখা যাব, কিন্তু নিজৰ গোপনীয় কথা আনক নোকোৱাটোৱে আপোনাৰ বাবে ভাল হ'ব। হয়তো কোনোবা ব্যক্তিয়ে আপোনাৰ গোপনীয় কথা জনাৰ ইচ্ছা কৰিব পাৰে। আজি এই ৰাশিৰ ব্যক্তিসকলৰ কিছু বিদ্যাৰ পৰা দূৰত্ব অকণমান বাঢ়িব। হয়তো এওঁলোকে শিক্ষা পঢ়া শুনাত সিমান মনোযোগ নিদিব পাৰে, কিন্তু জটিল সমস্যাবোৰ আজি সমাধান হ'ব। গতিকে সেইটো আপোনাৰ বাবে অত্যন্ত শুভ লক্ষণ। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 5 আৰু শুভ ৰং হ'ব হালধীয়া। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ আজি শাৰীৰিক আৰু মানসিক কিছু মনোবল বৃদ্ধি পাব। শাৰীৰিক বলাবল বৃদ্ধিৰো সম্ভাৱনা দেখা গৈছে। আজি কিন্তু সৰু সৰু কথাত এওঁলোকে খং কৰাও দেখা যাব। গতিকে যিমান পাৰে নিজক নিয়ন্ত্ৰণ ৰাখিব। আজি যদি আপুনি সঠিক ক্ষেত্ৰত ধন ইনভেষ্ট কৰে, তেতিয়াহ'লে আপোনাৰ লাভালাভৰ পৰিমাণ যথেষ্ট বৃদ্ধি পাব। আজি চিঠি পত্ৰ ইমেইল নতুবা অন্য ক'ৰবাৰ পৰা কিবা ভাল খবৰ প্ৰাপ্তি হয়তো হ'ব পাৰে, ভাল খবৰ আহিব পাৰে। পুৰণা দিনৰ কথা আপোনাৰ মনত পৰাও দেখা যাব। পুৰণা দিনৰ স্মৃতি আজি আপোনাৰ হয়তো মনলৈ আহিব। কৰ্মক্ষেত্ৰত কিবা কামৰ অকণমান খেলি মেলি আপোনাৰ হয়তো কৰ্মক্ষেত্ৰত মনোবল কিছু কমাব পাৰে। গতিকে কাম বনবোৰ চাই চিতি কৰাৰ চেষ্টা কৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে সকলো চিন্তা এওঁলোকে বাদ দি নিজৰ মতে চলা দেখা যাব। গতিকে সন্মুখত কিবা অসুবিধা আহিলে এওঁলোকে সেই অসুবিধাবোৰৰ বিষয়ে বৰ বিশেষ চিন্তা কৰি নাথাকি নিজৰ মতে চলা দেখা যাব। আজি কিন্তু নতুনকৈ পাবলগীয়া ধন প্ৰাপ্তিৰ বিশেষ যোগ দেখা পোৱা গৈছে। ইয়াৰ উপৰিও হয়তো আপুনি ঘৰৰ দায়িত্ব ল'বলগীয়া হ'ব পাৰে। ঘৰৰ কাম কাজৰ পৰিমাণো আপোনাৰ অকণমান বৃদ্ধি পাব। এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে কিছু সন্ধিয়াৰ ভাগত কোনো আলহী নতুবা প্ৰিয় ব্যক্তিয়ে খৰচ বঢ়াব পাৰে। ঘৰত হয়তো তেনে কোনো ব্যক্তিৰ আগমন হ'ব পাৰে। সৰু সৰু কথাই এওঁলোকৰ মনত হয়তো খঙৰ মাত্ৰা বঢ়াব পাৰে। গতিকে নিজক নিয়ন্ত্ৰণ ৰাখিলে বাকী সকলো দিশত দিনটো শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। বিদ্যাটো এওঁলোকে আজি জ্যেষ্ঠ ব্যক্তিৰ পৰা কথাবোৰ শিকিব পাৰিব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 7 আৰু শুভ ৰং হ'ব সেউজীয়া। এইবাৰ আহিছোঁ ধনুৰাশিলৈ। ধনুৰাশিৰ ব্যক্তিসকলৰ মনত আজি হাঁহি ধেমালি আৰু ফূৰ্তি বৃদ্ধি পাব। আজি আপোনাৰ পজিটিভ প্ৰতিভাবোৰ বিকশিত হ'ব। গতিকে আপোনাৰ যদি গোপনীয় কিবা প্ৰতিভা আছে, সেই প্ৰতিভাবোৰ আজি আনক দেখুৱাব পাৰিব। পাৰিবাৰিক ক্ষেত্ৰত হয়তো পৰিয়ালৰ কোনো ব্যক্তি আপোনাৰ কথা সিমান নুশুনিব পাৰে। গতিকে পৰিয়ালৰ কাৰোবাক হয়তো আপুনি নিয়ন্ত্ৰণ কৰিবলগীয়া হ'ব পাৰে। আজি কাজিয়া পেচালৰ সম্ভাৱনাৰ মাত্ৰা অকণমান দেখা গৈছে। গতিকে তেনে ক্ষেত্ৰৰ ফালৰ পৰা দূৰত থাকিব। এই ৰাশিৰ ব্যক্তিসকলক আজি প্ৰিয়জনে সঘনাই মনত কৰি থকাও দেখা যাব। আজি বন্ধুৰ সৈতে আপোনাৰ সময়বোৰ খুব আনন্দ আৰু ফূৰ্তিৰ মাজেৰে পাৰ হ'ব। কোনোবা প্ৰিয় তেনে বন্ধুক হয়তো লগ পাব পাৰে, কিন্তু মনত আজি অকণমান চঞ্চলতা থাকিব পাৰে। কিছু সময় এঠাইত মন বহিলে আৰু কিছু সময় হয়তো ক'ৰবাত বেলেগ ঠাইত আপোনাৰ মন বহিব পাৰে। মনত চঞ্চলতা অহা দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটোত হয়তো এওঁলোকে আনক সহায় কৰাৰ হয়তো মনত আশা আহিব পাৰে। গতিকে আনক সহায় কৰিব বিচৰাও দেখা যাব। আজি আৰ্থিক সমস্যাই সন্ধিয়াৰ ভাগত আপোনাক দেখা দিব পাৰে। হয়তো সন্ধিয়াৰ ভাগত আপোনাৰ হাতত সিমান ধন নাথাকিব পাৰে। আজি প্ৰভাৱশালী ব্যক্তিৰ সৈতেও যোগাযোগ আপোনাৰ হোৱাৰ সম্ভাৱনা প্ৰবল আছে। এই ৰাশিৰ ব্যক্তিসকলে বজাৰ সমাৰ কৰিব লাগিব। হয়তো ঘৰৰ বাবে নতুবা নিজৰ ব্যক্তিগত ক্ষেত্ৰত আজি বজাৰ সমাৰ কৰিবলগীয়া হ'ব পাৰে, যাৰ বাবে খৰচৰ মাত্ৰা ধনুৰাশি ব্যক্তিসকলৰ যথেষ্ট বাঢ়িব। বাকী সকলো দিশত শুভ। বিদ্যাটো এওঁলোকে অৱশ্যে আজি কিছু নতুন কথা জ্যেষ্ঠ ব্যক্তিৰ পৰা শিকিব আৰু জানিব পাৰিব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 4 আৰু শুভ ৰং হ'ব বগা। মকৰ ৰাশি। মকৰ ৰাশিৰ ব্যক্তিসকলৰ আজি কিবা কথাই চিন্তা অকণমান বঢ়াব পাৰে। গতিকে যিমান পাৰে নিজৰ চিন্তাবোৰ আপুনি বৰ বেছি বৃদ্ধি নকৰিব। আজি কিন্তু এওঁলোকে ধনৰ বৰ বিশেষ চিন্তা কৰিব নালাগে, কিয়নো ক'ৰবাৰ পৰা আপোনাৰ হাতত ধনৰ আগমনৰ সম্ভাৱনা দেখা গৈছে।
পৰিয়ালৰ হয়তো কাৰোবাৰ যত্ন আপুনি ৰাখিবলগীয়া হ'ব পাৰে। প্ৰিয়জনৰ সৈতেও আপোনাৰ দিনটো আজি খুব সুন্দৰভাৱে পাৰ হ'ব। আজি কোনোবা ব্যক্তিয়ে আপোনাক হয়তো সৰু সুৰা হ'লেও উপহাৰ দিব পাৰে। আজি দিনটোত নিজৰ গোপনীয় কথা পৰালে আনক নক'ব, কিয়নো কোনোবা ব্যক্তি আপোনাৰ গোপনীয় কথা জনাৰ ইচ্ছা কৰি থকা দেখা যাব। এই ৰাশি ব্যক্তিসকলৰ আজি পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা নতুন উন্নতি ঘৰত হয়তো কিবা হ'ব পাৰে। আজি ঘূৰিব ফুৰিব যাব হয়তো ইচ্ছা যাব পাৰে, চিনেমা চাব, ক'ৰবাত ফুৰিব, এনেধৰণৰ ক্ষেত্ৰত মনোৰঞ্জনৰ ক্ষেত্ৰত আপোনাৰ কিছু মন যোৱা দেখা যাব। আজি ব্যৱসায়ত অকণমান লোকচান হ'ব পাৰে, গতিকে ব্যৱসায়ত কিছু গুৰুত্ব ৰাখিব। এই ৰাশি ব্যক্তিসকলৰ পিতৃয়ে হয়তো আজি খৰচ আপোনাৰ অকণমান কৰিব পাৰে। আজি কিবা কথাত আপোনাৰ খঙৰ মাত্ৰাও সন্ধিয়াৰ ভাগত অকণমান বাঢ়িব। হয়তো কোনোবাই কিবা ক'লে সন্ধিয়াৰ ভাগত বিশেষকৈ খং উঠিব পাৰে, নিজক নিয়ন্ত্ৰণ ৰাখিব। আজি আপোনাৰ জীৱনত এক নতুন হয়তো পৰিৱৰ্তন হ'ব পাৰে, গতিকে হঠাৎ কিবা নতুন পৰিৱৰ্তন, নতুন খা খবৰ আপোনাৰ ওচৰলৈ অহাৰ সম্ভাৱনাও দেখা গৈছে। আজি পঢ়াত এওঁলোকে মনোযোগ একাগ্ৰভাৱে হয়তো দিব নোৱাৰিব পাৰে, কিয়নো কিছু সময় পঢ়াত মন নিশ্চয় বহিব, কিছু সময়ত কিন্তু এওঁলোকৰ পঢ়াৰ পৰা মন একেবাৰে বিচলিত হ'ব পাৰে। গতিকে অকণমান মধ্যমভাৱে পাৰ হ'ব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব বগা। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলক আজি কোনোবা বন্ধুৱে হয়তো আপোনাৰ প্ৰশংসা কৰিব পাৰে, লগতে বন্ধুৰ প্ৰশংসাই আপোনাৰ মনত কিছু আনন্দ আনিব। এই ৰাশিৰ ব্যক্তিসকলৰ আজি কিবা কাৰণবশতঃ হয়তো ঘৰৰ পৰা বাহিৰত কাম কৰিবলগীয়া হ'ব পাৰে। যিকোনো কাম এওঁলোকে অৱশ্যে খুব গভীৰভাৱে অধ্যয়ন কৰি কৰাহে দেখা যাব। গতিকে যি কাম কৰিব সেই কাম গুৰুত্ব দি কৰা দেখা যাব। জীৱনসংগীৰ সৈতে লগ হৈ হয়তো ভৱিষ্যতৰ পৰিকল্পনা এওঁলোকে কৰিব বিচাৰিব পাৰে। আজি আৰ্থিকভাৱেও যি পৰিকল্পনা কৰিব সেই পৰিকল্পনাবোৰ আজি সফল হ'ব। গতিকে ধনৰ কিবা যদি প্লেন বনায় সেই প্লেনবোৰ আপোনাৰ সফল হ'ব। সৰু সুৰা যাত্ৰা আজি হ'ব পাৰে, কিবা কাৰণবশতঃ হয়তো এঠাইৰ পৰা আন ঠাইলৈ আপুনি যাবলগীয়া হ'ব পাৰে। আজি নতুন নতুন ব্যক্তিৰ সৈতে চিনাকি হোৱাৰ সম্ভাৱনাও প্ৰবল আছে। আজিৰ দিনটোত চিঠি পত্ৰ নতুবা ক'ৰবাৰ পৰা কিবা খা খবৰ লাভ কৰিব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ বহুদিন লগ নোপোৱা কোনো ব্যক্তিকো আজি লগ পোৱাৰ সম্ভাৱনা দেখা গৈছে। আজি সামাজিক দায়িত্বও অকণমান আপোনাৰ বৃদ্ধি পাব, গতিকে সমাজৰ কিবা দায়িত্বও হয়তো আজি ল'বলগীয়া হ'ব পাৰে। আজি স্থানৰ পৰিৱৰ্তন হ'ব, গতিকে কিছু সময় এঠাইত কিছু সময় আন ঠাইত থকা দেখা যাব এই কুম্ভ ৰাশিৰ ব্যক্তিসকলক। ইয়াৰ উপৰিও আজি সন্ধিয়াৰ ভাগত আৰ্থিক লোকচান হোৱাৰ সম্ভাৱনাও দেখা গৈছে, গতিকে অকণমান গুৰুত্ব ৰাখিব। আজি মনৰ কামনাবোৰ আজি পূৰ্ণ হ'ব, গতিকে কুম্ভ ৰাশিৰ ব্যক্তিসকলে লক্ষ্য কৰিলে সকলো দিশত দিনটো আজি শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। আজিৰ বাবে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ৰঙা। একেবাৰে শেষত মীন ৰাশি লৈছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ মনত আজি সকাৰাত্মক চিন্তা আহিব, গতিকে আজি মনত পজিটিভ চিন্তাবোৰ চলি থাকিব। আজি কষ্টৰ ফল আপুনি নিশ্চয় লাভ কৰিব, গতিকে কষ্ট কৰক, সেই কষ্টই আপোনাৰ আজি আৰ্থিকভাৱেও কিছু লাভ দিব। কিন্তু এওঁলোকৰ পৰিয়ালৰ সহায় সহযোগে আপোনাক আগবাঢ়ি যোৱাত যথেষ্ট সহায় কৰিব, গতিকে আপুনি পৰিয়ালৰ পৰা সম্পূৰ্ণ ছাপোৰ্ট লাভ কৰিব। প্ৰেম সম্বন্ধত যাতে আপুনি প্ৰেম সম্বন্ধৰ কথা যাৰ তাৰে আগত কৈ ফুৰিলে হয়তো প্ৰেমত বিচ্ছেদ হোৱাৰ সম্ভাৱনা আহি পৰিব পাৰে। এই ৰাশি ব্যক্তিসকলৰ আজি আনক প্ৰভাৱিত কৰিব পাৰিব, আপুনি কোৱা কথাবোৰ সমাজত লোকপ্ৰিয় হৈ পৰিব। কিন্তু কিবা কথাই কাজিয়াৰো হয়তো প্ৰিয়জনৰ সৈতে সূত্ৰপাত লগাব পাৰে, গতিকে সম্বন্ধত কিছু গুৰুত্ব ৰাখিব। এই ৰাশিৰ ব্যক্তিসকলৰ আজি সন্তানৰ পৰা আনন্দ প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে। স্বাস্থ্যৰ বৰ বিশেষ চিন্তা কৰিব নালাগে, স্বাস্থ্য আপোনাৰ সুস্থ সবল হৈ থাকিব। লগতে আজিৰ দিনটোত এই ৰাশিৰ ব্যক্তিসকলৰ শিক্ষাত হয়তো কম মন বহিব পাৰে, হয়তো পঢ়িব ইচ্ছা কৰিলেই আপোনাৰ কিবা কামত আপুনি ব্যস্ত হ'বলগীয়া হ'ব পাৰে। উৎসাহ উদ্দীপনাবোৰ কিন্তু এওঁলোকৰ প্ৰবল বাঢ়িব। আজিৰ দিনটোৰ কিছু সময় আপুনি অকলেই পাৰ কৰিবলগীয়া হোৱাও দেখা যাব। আজি সুস্বাদু ভোজন গ্ৰহণ কৰাৰ বিশেষ সুবিধা লাভ কৰিব, গতিকে ঘৰতে হওক নতুবা
ঘৰৰ পৰা বাহিৰত সুস্বাদু ভোজন আপুনি গ্ৰহণ কৰাৰ সুবিধা লাভ কৰিব। বাকী সকলো দিশত শুভভাৱে এই দিনটো পাৰ হ'ব। আজিৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 9 আৰু শুভ ৰং হ'ব গুলপীয়া। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।